দৰিদ্ৰতা গ্ৰাস কৰা এখন ঘৰৰ ছোৱালী। তো ভণ্টিজনীৰ লগত মনৰ কথা পাতোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভণ্টিজনীৰ কথা পাতোঁ। RD চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাৰ পৰা 87.8% লৈ উত্তীৰ্ণ হ'লোঁ। তো গাইজ আপোনালোকে দেখিছে কেনেকুৱা এটা পৰিৱেশৰ পৰা গৈ আজি এনেকুৱা এটা পৰ্যায়ত পাইছেগৈ। তো ভণ্টিজনী এয়া হৈছে পঢ়া টেবুল। এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ RD জুনিয়ৰ কলেজ। তেখেতসকলে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিলে। আমাৰ ভণ্টিজনীৰ পঢ়াৰ দায়িত্ব থকা খোৱা আদি কৰি সকলোখিনি দায়িত্ব গ্ৰহণ কৰিছে। 2টা বছৰ এখাপ আগুৱাই যোৱাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ালে। এই ক্ষেত্ৰত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো আপোনালোকে এবাৰ দেখুৱাই লৈছোঁ। যিহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। তো আমাৰ গাঁৱৰ এজনী ভণ্টি খুব ধুনীয়া ৰিজাল্ট কৰিছে, ডিষ্টিংশ্যন পাইছে। তো আটাইকেইটা বিষয়তে লেটাৰসহ মুঠ 552 নম্বৰ পাইছে। 92% 92% পাইছে ভণ্টিজনীয়ে। ভণ্টি পঢ়িবলৈ বহুত আশা সপোন আছে। তো এই ক্ষেত্ৰত বিশেষভাৱে এতিয়া আকৌ পুনৰ এবাৰ দৰিদ্ৰতাই গ্ৰাস কৰি উঠিছে। এই ক্ষেত্ৰত যিহেতু BSc কৰাৰ সপোন আছে, লগতে ডক্টৰেট কিছুমান এক্সামত বহিবলৈ বা কোচিং কৰিবলৈ সপোন আছে। এই ক্ষেত্ৰত বিশেষ অসুবিধা আহি পৰিছে। পম্পী আৰু এফালে আছে পম্পীৰ মাতৃ। মনৰ কথা জানি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। হয়, নমস্কাৰ। মই আজি আছোঁ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত আছোঁ। কাকপথাৰ অঞ্চলৰ এখন ঘৰত আছোঁ। আজি প্ৰায় 2 বছৰ আগৰ কাহিনী। তো আহিছোঁ আকৌ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92% নম্বৰ লৈ আমাৰ টেলিগ্ৰামখনলৈ গৌৰৱ কৰি আনিছিল ভণ্টি পম্পী মৰাণ। আজি পুনৰবাৰ আহিছোঁ, প্ৰায় 2 বছৰ মূৰত আহিছোঁ আকৌ এবাৰ আপোনালোক দেখুৱাবলৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষা যেনেকৈ সুখ্যাতি অৰ্জন কৰিছিল, এবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাটো খুব ধুনীয়া ৰিজাল্ট কৰিছে। তো তেখেতৰ ঘৰলৈ আহিছোঁ, তেখেতৰ মনৰ কথা পাতি আপোনালোকক দেখুৱাই থাকিম। তো আপোনালোকে চাই থাকিম। মোৰ লগত আছে পম্পী আৰু এফালে আছে পম্পীৰ মাতৃ। মনৰ কথা জানিম আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এফালে ভণ্টি আছে। ভণ্টি কৈ দিয়াচোন গোটেই কাহিনীটো অলপ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পম্পী মৰাণ। মই এইবাৰ RD চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাৰ পৰা 87.8% লৈ উত্তীৰ্ণ হ'লোঁ। আৰু কি কয়, আপোনালোক সকলোৰে সহযোগত আজি প্ৰায় 2 বছৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আছিল আমাৰ ভণ্টি পম্পী মৰাণ, টেলিগ্ৰামখনলৈ গৌৰৱ কৰি আনিছিলে। তো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92% নম্বৰ লাভ কৰি সুখ্যাতি অৰ্জন কৰিছিলে, গৌৰৱ কৰি আনিছিলে। গাঁওখনৰ লগতে নিজৰ ঘৰখন, মাক দেউতাক লগতে স্কুলখনলৈ গৌৰৱ কৰি আনিছিলে। তো এবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত 87.8% নম্বৰ লৈ সুখ্যাতি অৰ্জন কৰিছে। তো এই ক্ষেত্ৰত আমি আপোনালোক সকলোকে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ RD জুনিয়ৰ কলেজ। তেখেতসকলে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিলে। আমাৰ ভণ্টিজনীৰ পঢ়াৰ দায়িত্ব থকা খোৱা আদি কৰি সকলোখিনি দায়িত্ব গ্ৰহণ কৰিছে। 2টা বছৰ এখাপ আগুৱাই যোৱাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ালে। এই ক্ষেত্ৰত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভিন্নজনে দল সংগঠন বা আদি কৰি যিসকলে আমাৰ ভণ্টিক উৎসাহ যোগালে, সহায় সহযোগিতা আগবঢ়ালে, সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰো আমাৰ ভণ্টিজনী আগবাঢ়ি যোৱাত আপোনালোক সকলোৱে আগবাঢ়ি আহক। বিশেষ অসুবিধাও আহি পৰিছে, এতিয়া আকৌ পুনৰবাৰ অসুবিধা আহি পৰিছে। যিহেতু ডিগ্ৰী কৰিবলৈ আমাৰ BSc বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এক্সামবিলাক উত্তীৰ্ণ হ'বৰ কাৰণে চেষ্টা কৰি আছে। এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপোনালোকে সকলোৱে সহায় কৰক। পঢ়িবলৈ বহুত আশা আছে, সপোন আছে। আপোনালোকে আগবাঢ়ি নিয়াত সহায় কৰিব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। তো ভণ্টিক আকৌ এবাৰ আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এবাৰ পৰিচয় কৰাই দিছোঁ। এয়া হ'ল পম্পী। তো এবাৰ 87.8% নম্বৰ লাভ কৰিছে। ভণ্টি, এতিয়া তোমাৰ কি পঢ়িবলৈ মন এতিয়া আকৌ? তেনেকৈতো মই এতিয়া নৰ্মেল ডিগ্ৰী কৰিম বুলি ভাবিছোঁ, BSc। যিহেতু মোৰ ঘৰৰ অৱস্থা ভাল নহয়, গতিকে আপোনালোকে যিমান পাৰে মোক সহায় সহযোগ কৰিব। আৰু এফালে আছে পম্পী মৰাণৰ মাতৃ আছে, মাতৃয়ে দুআষাৰ ক'ব। মই ছোৱালীজনী আগবঢ়াই নিয়াষাৰ ভাবিছোঁ। যিমান পাৰোঁ ময়ো মাকে চেষ্টা কৰিছোঁ। আপোনালোকৰ ফালৰ পৰাও সহায় সহযোগ কৰিলে মই ছোৱালীজনী আগবঢ়াই নিব পাৰিম। তাকে আপোনালোকে গোটেই ঘৰখন সমগ্ৰ পৰিৱেশটো দেখিছেই। আৰু আজি প্ৰায় 2 বছৰ আগৰ কাহিনীটো বা ভিডিঅ'টো আপোনালোকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যিমান পাৰে আপোনালোকে সহায় কৰক। আহক এবাৰ 1 নং তেজীগাঁও, তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ তেজীগাঁও। এই গাঁওখনলৈ আপোনালোকে এবাৰ আহিব। ভণ্টিৰ মনৰ কথা বা পঢ়াৰ সম্পূৰ্ণ যি পাৰে আপোনালোকে সহায় কৰিব পাৰিব। তো লগতে আপোনালোকে উৎসাহ দিয়াৰ লগতে সহায় সহযোগিতা আগবঢ়াব পাৰিব। বন্ধুসকল, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ, মই আজি আছোঁ এখন গাঁৱত আছোঁ, তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ 1 নং তেজীগাঁৱত আছোঁ।
তেজীগাঁৱৰ এখন দৰিদ্ৰতাই গ্ৰাস কৰা চব আপোনালোকে এটা ঘৰ এয়াই। ভণ্টি আজি কেনেকুৱা লাগিছে অনুভৱ? তো হাই স্কুল শিক্ষান্ত পৰীক্ষাত খুব ধুনীয়া ৰিজাল্ট কৰিছে, যিহেতু 92% নম্বৰ লৈ আমাৰ গাঁওখনৰ লগতে স্কুল বা সমাজলৈ সুন্দৰকৈ গৌৰৱ কৰি আনিছে। তো এই ক্ষেত্ৰত তুমি কিবা অলপ কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পম্পী মৰাণ। মই বৰহাটজান উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। মই মেট্ৰিক পৰীক্ষাত 92% লৈ মোৰ এখন ভাল কলেজত পঢ়াৰ আশা আছে। যদি আপোনালোকৰ সহায়যোগ পায় তেন্তে আহিলে মোক সহায় কৰিব এখন ভাল কলেজত পঢ়িবৰ বাবে। তো গাইছ, আপোনালোকে দেখিছেই যে ভণ্টিজনী পঢ়াৰ প্ৰতি খুব আগ্ৰহ আছে, ধাউতি আছে, ভাল কলেজ এখনত পঢ়িবলৈ যিহেতু মন আছে। তো গাইছ, আপোনালোকে দেখিছে কেনেকুৱা এটা পৰিৱেশৰ পৰা গৈ আজি এনেকুৱা এটা পৰ্যায়ত পাইছেগৈ। তো ভণ্টিজনী এয়া হৈছে পঢ়া টেবুলখন চাওক। আপোনালোকে দেখিলে এয়া পম্পী মৰাণৰ মাতৃ, এফালে আমাৰ ভণ্টি পম্পী খুব ধুনীয়া ৰিজাল্ট কৰিছে, গাঁওখনলৈ গৌৰৱ কৰি আনিছে। এই ক্ষেত্ৰত আমি নথৈ সুখী, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আপোনালোকেও যিমান পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব, লগতে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। ভণ্টিজনী আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। পঢ়াৰ প্ৰতি বহুত আশা আছে, সপোন আছে। এতিয়া BSc কৰাৰ সপোন আছে। অলপ অসুবিধা আহি পৰিছে, এডমিশ্যনৰ পৰা আদি কৰি হোষ্টেলৰ থকা খোৱা সম্পূৰ্ণ অসুবিধা আহি পৰিছে। আপোনালোকে এই ক্ষেত্ৰত সহায় কৰিলে আহিব পাৰিব তেজীগাঁৱলৈ, কাকপথাৰ অঞ্চলৰ তেজীগাঁৱলৈ আপোনালোকে আহক, এবাৰ ভণ্টিজনীক খবৰ লওক আৰু সহায় কৰক যিমান পাৰে। ভণ্টি, যিহেতু তুমি পঢ়িছিলা হাই স্কুল শিক্ষান্ত পৰীক্ষাত, ক'ৰ পৰা দিছিলা আকৌ পুনৰবাৰ কৈ দিয়াচোন। মই হাই স্কুল শিক্ষান্ত পৰীক্ষা বৰহাটজান হাই স্কুলৰ পৰা দিছিলোঁ। তাত মই 92% লৈ উত্তীৰ্ণ হৈছিলোঁ। তাৰপাছত উচ্চতৰ মাধ্যমিক RD চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ আৰু এইবাৰ 87.7% লৈ উত্তীৰ্ণ হ'লোঁ। বন্ধুসকল, এয়া হ'ল আমাৰ পম্পী মৰাণৰ ঘৰ। আপোনালোক দেখুৱাইছোঁ, চাই থাকিব। বন্ধুসকল, যিহেতু 2 বছৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ ঘোষণা কৰা দিনটো এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আমাৰ গাঁৱৰ এজনী ভণ্টি, দৰিদ্ৰতাই গ্ৰাস কৰা এটা পৰিয়ালৰ ছোৱালী, খুব সুন্দৰ ৰিজাল্ট কৰিছিল। সেই হেতুকে মই এখন দুখ লগা ছবি দেখি ততাতৈয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো অসমৰ ৰাইজে আঁকোৱালি লৈছিলে, যিমান পাৰে শ্বেয়াৰ কৰিছিল। সেই হেতুকে এইবাৰো এখন দুখ লগা ছবি দেখি আছোঁ। সেই হেতুকে আকৌ পুনৰবাৰ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আঁকোৱালি ল'ব। এয়া হ'ল সৌ সিদিনা মই যোগাযোগ কৰিছিলোঁ ডুমডুমা চেম্বাৰ অফ কমাৰ্চ বিষয়ববীয়াসকলৰ লগত। তেখেতসকলে আহিছে, এবাৰ দেখা দিছেহি। তেখেতসকলে আৰ্থিকভাৱে হওক বা এবাৰ এটা শুভেচ্ছা জ্ঞাপন কৰিছেহি। খুব মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পম্পী মৰাণৰ ঘৰত আহি দ্বিতীয়বাৰ বাবে আমি উপস্থিত হৈছোঁ আৰু হৃদয় আমাৰ বহুত আনন্দৰে ভৰি পৰিছে। কিয়নো প্ৰথমবাৰ আমি আহিছিলোঁ, ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিলে। আমি টকা 10,000 দি পেলাই তাইক আগুৱাই যোৱাৰ আশা ভৰসা দিছিলোঁ আৰু সেই ভৰসা তাই পূৰণ কৰি আজি সুখ্যাতিৰে আজি উত্তীৰ্ণ হৈছে। আৰু টকা 10,000 আমি আজি দি আৰু আশীৰ্বাদ দিছোঁ। তাই মেডিকেল পঢ়ি পেলাই নীট দি পেলাই ডক্টৰ হ'ব বিচাৰিছে। তাইৰ আশা পূৰ্ণ হওক। এই ক্ষেত্ৰত আৰ্থিক যদি আনাটানি বা আৰ্থিক হেঙাৰ হয়, আমি চেম্বাৰ অফ কমাৰ্চ ডুমডুমা ফালৰ পৰা সদায় থিয় হৈ আছোঁ। আমি সদায় সহায়ৰ হাত আগবঢ়াম, সেইটো আমি আশা দিছোঁ। আপুনি কিবা এটা আজি আমি পম্পী মৰাণক চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰা আলফাল কৰিবলৈ আহিলোঁ। কেলে এনেকুৱা ঘৰৰ পৰিস্থিতি যিটো ছোৱালী আছে, তাৰ মা বাপেকক মই ধন্যবাদ দিছোঁ, যিহেতু চেষ্টা কৰি আগত বঢ়াই আছে বুলি। আৰু ছোৱালী যিটো ইচ্ছা আছে যে ডক্টৰ হ'ব লাগে বুলি, আমি এইটো আশ্বাসন দিছোঁ যে এই ছোৱালী কিবা ফাইনেন্স যদি প্ৰব্লেম হ'ব, তাৰ কাৰণে আমি চেম্বাৰ অফ কমাৰ্চ হওক বা আমি নিজে পাৰ্চনেল হওক 24 ঘণ্টা তাৰ কাৰণে আমি ৰেডি থাকিম। এই আমি আশ্বাসন দিছোঁ যে ছোৱালীটো আগবঢ়ক আৰু তাৰ এডুকেশ্যনত একো আমাৰ হ'ব নালাগে, ফাইনেন্সৰ কাম তাৰ প্ৰব্লেম হ'ব নালাগে, এইটো আমি আশা কৰিছোঁ। ধন্যবাদ থাকিব আপোনালোক ইয়ালৈ আমাৰ গাঁৱলৈ অহাৰ বাবে। হয় বন্ধুসকল, আপোনালোকে দেখিলে এয়া আছিল আমাৰ ভণ্টি পম্পী মৰাণ। আজি প্ৰায় 2 বছৰ আগৰ এটা কাহিনী। তাৰ পৰাই ইয়াৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰিছিলে, খুব ধুনীয়া ৰিজাল্ট কৰিছিলে। এবাৰ আহিলোঁ পুনৰবাৰ, অলপ দেৰি হ'ল বাৰু, হ'লেও এবাৰ আপোনালোকৰ আগত এবাৰ মনৰ কথা ল'বলৈ বা আপোনালোকক দেখুৱাবলৈ আহিলোঁ পুনৰবাৰ। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো থেংক ইউ।